আসসালামু আলাইকুম রহমতুল্লাহি ওবাৰকাতুহ। প্ৰিয় দৰ্শকবৃন্দ, তিৰমিজি শৰীফত লিপিবদ্ধ এটি হদিছ আপোনালোকৰ সন্মুখলৈ আজি পাঠ কৰিবলৈ ওলাইছোঁ। পৰম কৰোণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। হজৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিন তেওঁলোকক উদ্দেশ্যি পেলাই ক'লে, তোমালোকৰ মাজৰ পৰা কোনে মোৰ পৰা এই কথাটো গ্ৰহণ কৰিবা যি প্ৰথমতে নিজেই আমল কৰিব, মানুহ হ'লেও এই বাৰ্তাটো পहुঁচাই দিব। হজৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৱে ক'লে, ইয়া ৰাছূলুল্লাহ, মই প্ৰস্তুত আছোঁ। হুজুৰে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গন্তি কৰি 5টা কথা ক'লে। তাৰে প্ৰথমটো কথা হৈছে, যিবোৰ বস্তু আল্লাহ তাআলাই হাৰাম কৰি দিছে সেইবোৰ বস্তুৰ পৰা বাচি থাকা, তুমি ডাঙৰ ইবাদতকাৰী হৈ যাবা। আৰু এই ইবাদত অধিক পৰিমাণে নফল নামাজ পঢ়াতকৈ উত্তম। দ্বিতীয় কথাটো হৈছে, আল্লাহ তাআলাই তোমাৰ ভাগ্যত যি লিখি দিছে তাতেই তুমি সন্তুষ্ট থাকা, তুমি ধনী হৈ যাবা। তৃতীয় কথাটো হৈছে, নিজৰ প্ৰতিবেশীৰ লগত সৎ ব্যৱহাৰ কৰা, তুমি পূৰ্ণমাত্ৰা ইমানদাৰ হৈ যাবা। চতুৰ্থ কথাটো হৈছে, নিজৰ কাৰণে তুমি যি পচন্দ কৰা আনৰ কাৰণেও সেইটো পচন্দ কৰিবা, তুমি প্ৰকৃত মুছলমান হৈ যাবা। আৰু 5 নম্বৰ কথাটো হৈছে, অধিক পৰিমাণে নাহাঁহিবা, কিয়নো অধিক হাঁহিলে অন্তৰ মৃত হৈ যায়। এই হদিছটোৰ আমি 5টা কথা গম পালোঁ, কিন্তু এই হদিছটোত আমি 6 নম্বৰ আৰু এটা কথা গম পালোঁ। কথাটো হৈছে কি, প্ৰথমে হুজুৰে কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিটো কথা কৈছিল, অৰ্থাৎ নিজে যিটো আমল কৰিবা আৰু আনক আমলৰ উদ্দেশ্যে এই কথাটো আনলে বাৰ্তাটো প্ৰেৰণ কৰি দিয়াটো এটা নবীৰ তৰিকা আৰু নবীৰ নিৰ্দেশ। গতিকে আহক, এই কথাটোৰ পৰা আমি গম পালোঁ যে যিটো কথা আমি ইছলামত জানো সেই কথাটো আনলে প্ৰেৰণ কৰি দিয়াটো এটা ইবাদত, এটা উপাসনা। গতিকে এই ভিডিঅ'টো আপোনালোকে আনলে প্ৰেৰণ কৰি এটা ইবাদতৰ অংশ ল'ব বুলি আশা কৰিলোঁ।